আৰু গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দালালৰ পাকচক্ৰত পৰি 19 বছৰীয়া কিশোৰৰ মৃত্যুক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু গুৱাহাটী ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দালালৰ পাকচক্ৰত পৰি 19 বছৰীয়া কিশোৰৰ মৃত্যুক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঋষি পণ্ডিত নামৰ কিশোৰটি চিকিৎসাধীন হৈ আছিল দিছপুৰৰ কছম মেডিকেলত। আৰু 6 ডিচেম্বৰত ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগত হস্পিটেলখনত। স্বাস্থ্যৰ অৱনতি ঘটাত কিশোৰজনক ৰখা হয় ভেণ্টিলেশ্যনত। আজি পুৱা মৃত্যু ঘটে ঋষি পণ্ডিত নামৰ কিশোৰজনৰ। দুৰ্ঘটনাত মূৰত আঘাত পাই প্ৰথমে GMCHত ভৰ্তি আছিল ঋষি। আৰু উন্নত চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ পৰামৰ্শ দিছিল GMCHৰ চিকিৎসকে। আৰু GMCHৰ পৰা পাটনালৈ নিয়াৰ পৰিৱৰ্তে কছম মেডিকেলত ভৰ্তি কৰোৱা হৈছিল পৰিয়ালৰ লোকে। আৰু অভিযোগৰ মতে দালালৰ পাকচক্ৰত পৰি চিকিৎসালয়খনলৈ লৈ আনিছিল এই কিশোৰজনক। বাবু নামৰ দালাল এজনে কম টকাতেই চিকিৎসা কৰাৰ দিছিল আশ্বাস, কিন্তু চিকিৎসালয়খনলৈ আহি সৰ্বশান্তহে হ'ল পৰিয়ালটো। 11 দিনত দৈনিক 8,000 পৰা 10,000 টকাকৈ ভৰিবলগীয়া হয় চিকিৎসাৰ নামত। চিকিৎসালয়খনৰ লুণ্ঠন ৰাজৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ কাষ চাপি এতিয়া বিমুখ হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ সেই খবৰ, দিছপুৰৰ ব্যক্তিগত এখন হাস্পাতালৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সবিশেষ জানিবলৈ জ্যেষ্ঠ সাংবাদিক ৰবি ফুকন আমাৰ সৈতে ফোনলাইনত সংযুক্ত হৈছে। ৰবি, আপোনাৰ কাষলৈ আহিছোঁ। এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে দালালৰ পাকচক্ৰত পৰি এবাৰ গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ে বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে এগৰাকী 19 বছৰীয়া কিশোৰৰ মৃত্যু হৈছে চিকিৎসালয়খনত। সবিশেষ এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰোঁ ৰবি। হয় অনন্ত, ইতিমধ্যে যি দালাল কাৰ্যৰ লগত চিকিৎসালয়সমূহৰ লগত যি দালাল কাৰ্য জড়িত হৈ থাকে সেয়া এতিয়া নতুন ঘটনা নহয়। আচলতে পূৰ্বে এনেকুৱা ধৰণৰ বহু ঘটনা ইতিমধ্যে সংঘটিত হৈ আছে। আৰু যিহেতু যিজন 19 বছৰীয়া যুৱকৰ আজিৰ দিনটোত মৃত্যু হ'ল, সেই যুৱকজন প্ৰথমতে আছিলে GMCHৰ যি হস্পিটেল আছে, মেডিকেল আছে, সেই মেডিকেলত তেওঁ এডমিট আছিলে। তাৰ পাছতে আচলতে GMCHৰ যি হস্পিটেলৰ কিছু লোকৰ পৰা মন্তব্য লৈ বা পৰিয়ালৰ লোকৰ সৈতে কিছু লোকে কথা পাতি, দালাল ৰাজৰ কিছু লোকে কথা পাতি আচলতে এই যি প্ৰাইভেট হস্পিটেলখন, সেই হস্পিটেলখনলৈ লৈ অনা হৈছিলে। আচলতে প্ৰথমতে ঘটনাটো হৈছিলে যেতিয়া এই শিশুজনৰ দুৰ্ঘটনা পতিত হৈছিলে, তাৰ পাছতে আচলতে তেওঁক ভৰ্তি কৰা হৈছিলে GMCHত। সেই GMCHত ভৰ্তি কৰি থকা সময়তে যেতিয়া চিকিৎসাধীন অৱস্থাত আছিলে, সেই সময়তে কিছু দালালৰ আচলতে দালাল কাষ চাপিছিলে সেই এগৰাকী মাতৃৰ ওচৰত। আৰু মাতৃগৰাকীক আচলতে তেওঁলোকে কৈছিলে যে পুত্ৰক পাটনালৈ লৈ গ'লে হয়তো সেই পুত্ৰজন ভাল হৈ আহিব বা ভাল চিকিৎসা পাব। সেইবাবে আচলতে সেই যি GMCHৰ ভাঙাগড় যি GMCH মেডিকেল কলেজ, সেই মেডিকেল কলেজৰ পৰা মাতৃয়ে পাটনালৈ লৈ যোৱাৰ এক চেষ্টা তেওঁ কৰিছিলে। এখন এম্বুলেন্স মাতৃগৰাকীয়ে এখন এম্বুলেন্স বুক কৰিছিলে প্ৰায় 45,000 টকাত। তাৰ পাছতে সেই এম্বুলেন্সখনতে তেওঁলোকে পাটনালৈ লৈ যোৱাৰ কথা আচলতে ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে। লগতে এটা কথা উল্লেখ কৰিছে যে যেতিয়া পাটনালৈ লৈ যোৱাৰ কথা তেওঁলোকে কথা বতৰা পাতিছিলে, সেই সময়ত এগৰাকী মহিলা ডক্টৰ বুলি তেওঁলোকে কৈছে, মহিলা ডক্টৰৰ সৈতে তেওঁলোকে কথা পাতিছিলে, অসমীয়াতে কথা পাতিছিলে। আৰু সেই মহিলা ডক্টৰগৰাকীয়ে কৈছিলে যে যিখন প্ৰাইভেট হস্পিটেলত আজিৰ দিনটোত সেই 19 বছৰীয়া যুৱকজনৰ আচলতে মৃত্যু হৈছে, সেই হস্পিটেলখনত আচলতে এটা দিনৰ কাৰণে তেওঁক এডমিট কৰাব কালে। কাৰণ ভেণ্টিলেশ্যনখনত যথেষ্ট পৰিমাণৰ আচলতে যেনেধৰণে বহু দূৰ আচলতে লৈ যোৱা হ'ব, পাটনালৈ লৈ যাব গুৱাহাটীৰ পৰা, তো বহু দূৰ নিয়াৰ পৰ্যাপ্ত পৰিমাণে আচলতে তেওঁলোকৰ ভেণ্টিলেশ্যনৰ সুবিধা নাছিলে। তাৰ বাবে আচলতে তেওঁলোকক সেই GMCHৰ হস্পিটেলৰ পৰা পুনৰ আকৌ সেই যিখন প্ৰাইভেট হস্পিটেল আছে, সেই প্ৰাইভেট হস্পিটেললৈ লৈ যোৱাৰ কথা কৈছিলে। তাৰ পাছতে আচলতে যিজন বাবু নামৰ টেকনিচিয়ান, যিজন দালাল আচলতে, সেই দালালজনে যি কস্ম হস্পিটেল, প্ৰাইভেট হস্পিটেলখনত সেই যুৱকজনক তেওঁক এডমিট কৰে। তাৰ পাছতে আচলতে ঘটনাটো এতিয়া পোহৰলৈ আহিছে যে কেনেদৰে আচলতে বিভিন্ন হস্পিটেল, প্ৰাইভেট হস্পিটেলে হওক বা যি চৰকাৰী হস্পিটেলে হওক, সকলোতে এতিয়া দালাল ৰাজৰ এনেধৰণৰ তেওঁলোকৰ জড়িত হৈ আছে। কাৰণ বিভিন্ন সময়ত বিভিন্ন এম্বুলেন্সে, প্ৰাইভেট এম্বুলেন্সে হওক বা বিভিন্ন ধৰণৰ এম্বুলেন্সে লৈ যায় এনেকুৱা ধৰণৰ প্ৰাইভেট হস্পিটেলবিলাকত। তাৰ পাছতে আচলতে কিছু সংখ্যক হস্পিটেলে সেই যি আচলতে হস্পিটেলখনত ভৰ্তি হৈ আছে তেওঁ আত্মীয়ক আচলতে প্ৰেছাৰাইজ কৰে যে পইচা দিয়াৰ ক্ষেত্ৰত। এনেকুৱা ধৰণৰ ঘটনা আজিৰ দিনটোত যিজন যুৱকৰ মৃত্যু হ'ল ঋষি পণ্ডিতৰ মাকক তেওঁলোকে হাৰাশাস্তি কৰিছিলে। কাৰণ ইতিমধ্যে তেওঁলোকক ভেণ্টিলেশ্যন বা ICUত ইতিমধ্যে প্ৰায় 5 দিন ধৰি সোমাই ৰখা হৈছিলে।
তাৰ বিনিময়ত তেওঁলোকে পইচা বিচাৰিছিলে হস্পিটেলখনে। তাৰপিছত তেওঁলোকে কোনো ধৰণৰ পইচা দিব নোৱাৰাৰ কাৰণে তেওঁলোকে কৈছিলে যে হস্পিটেলৰ যিসমূহ চিকিৎসা আছে সেই চিকিৎসাসমূহ বন্ধ কৰি দিয়া হ'ব। তাৰ পাছতে আচলতে এতিয়া মাতৃয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে হয়তো সেই পইচা দিব নোৱাৰাৰ ক্ষেত্ৰতে আচলতে তেওঁৰ যি পুত্ৰৰ চিকিৎসা আছিলে সেই প্ৰাইভেট হস্পিটেলখনে বন্ধ কৰি দিছিলে আৰু আজিৰ দিনটোত সেই ঋষি পণ্ডিতৰ মৃত্যু হৈছে। অনন্ত। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰবি ফুকন সবিশেষ কথাখিনি জনোৱাৰ বাবে। ৰোগীৰ মৃত্যুক লৈ দায়খৰা মন্তব্য বিতৰ্কিত চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ। আৰু কসমো মেডিকেল কৰ্তৃপক্ষই ভাষ্যতে স্পষ্ট হৈছে দায়িত্বহীনতা। আৰু ৰোগীৰ মৃত্যুক লৈ দায়খৰা মন্তব্য হাস্পতালখনৰ কৰ্তৃপক্ষৰ আৰু কসমো মেডিকেল কৰ্তৃপক্ষৰ ভাষ্যতেই এতিয়া স্পষ্ট হৈ পৰিছে দায়িত্বহীনতা। আৰু উন্নত চিকিৎসাৰ বাবে আন হস্পিটাললৈ নিবলৈ দিয়া হোৱা নাছিল ৰোগীক। আৰু ঋষি পণ্ডিতৰ অভিভাৱকে ধন পৰিশোধ কৰিব পৰা নাছিল বাবেই বাধা দিছিল চিকিৎসালয়খনৰ কৰ্তৃপক্ষই। আৰু 11 দিনত হস্পিটালখনত বিল হৈছিল 2,34,650 টকা। আৰু ঋষি পণ্ডিতৰ পৰিয়ালে পৰিশোধ কৰিছিল 20,000 টকা। বাকী টকা নিদিয়াৰ বাবে যাবলৈ দিয়া নাছিল হস্পিটালখনৰ পৰা। বাবু নামৰ দালালজনে সুসম্পৰ্কৰ কথাও স্বীকাৰ কৰিছে কসমো হস্পিটালৰ এতিয়া কৰ্তৃপক্ষই। আৰু এটা আপডেট এই মুহূৰ্তত আহি পৰিছে, আমি আপোনালোকক জনাইছোঁ ৰোগীৰ মৃত্যুক লৈ দায়খৰা মন্তব্য দিছে বিতৰ্কিত হস্পিটালখনে। আৰু মেডিকেল কৰ্তৃপক্ষৰ ভাষ্যতে স্পষ্ট হৈ পৰিছে দায়িত্বহীনতা। উন্নত চিকিৎসাৰ বাবে আন হস্পিটাললৈ নিবলৈ দিয়া হোৱা নাছিল ৰোগীক। ঋষি পণ্ডিতৰ অভিভাৱকে ধন পৰিশোধ কৰিব পৰা নাছিল বাবেই বাধা দিছিল লৈ যোৱাৰ ক্ষেত্ৰত। আৰু 11 দিনত হস্পিটালখনত বিল হৈছিল 2,34,650 টকা। ঋষি পণ্ডিতৰ পৰিয়ালে পৰিশোধ কৰিছিল 20,000 টকা। বাকী টকা নিদিয়াৰ বাবেই যাবলৈ দিয়া হোৱা নাছিল হস্পিটালখনৰ পৰা। আৰু বাবু নামৰ দালালজনৰ সৈতে সুসম্পৰ্কৰ কথাও স্বীকাৰ কৰিছে হস্পিটালখনৰ কৰ্তৃপক্ষই।